আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে LDC আৰু MTSৰ পোষ্ট বহুতো পদ মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'টিত মই আপোনালোকে লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু মাল্টিটাস্কিং ষ্টাফৰ বাবে যদি আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ন্যূনতম বয়সৰ সময়সীমা কিমান লাগিব আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কেতিয়াৰ পৰা এপ্লাই হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু ইয়াত আপোনালোকে সিলেকশ্যন প্ৰচেছ কেনেকুৱা এক্সাম পেটাৰ্ণ আৰু আপোনালোকৰ ইন হেণ্ড চেলেৰি পাৰ মান্থ কিমান পাব গোটেইখিনি আপোনালোক মই জনাই দিম এবিলিটিৰ যোগেদি আপোনালোকে এবিলিটি সম্পূৰ্ণকৈ চাওক তেতিয়াহে বুজি পাব পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ যে আপোনালোকে এই পষ্ট কেইটাত 10 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত পষ্ট দেখিবলৈ পাব পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ যে এইটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু হ'ল মাল্টি টাস্কিং ষ্টাফ অৰ্থাৎ আপোনালোকৰ চব ফৰ্মত ক'বলৈ গ'লে LDC আৰু MTS দুই ধৰণৰ পষ্ট ওলাইছে গ্ৰুপ C পষ্ট হয় আপোনালোকে কোনো চিন্তা নকৰিব আৰু কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে মই আপোনালোক জনাই দিছোঁ যে ইণ্ডিয়ান নেভি অফিচিয়েল ৰিক্ৰুইটমেণ্ট এইটো ওলাইছে আপোনালোকে কোনো ধৰণৰ ইয়াত হাইট কিবা তেনেকৈ আপোনালোকৰ যিটো নেকি ফিজিকেল একোৱে নালাগে আপোনালোকৰ ইয়াত কেৱল এক্সাম হ'ব ঠিক আছে তাৰ বেচিছত আপোনালোকক চিলেকশ্যন দিব আৰু ইয়াত আপোনালোকে ভয় নাখাব যে নেভিৰ পৰা ওলাইছে নেভি হেডকোৱাৰ্টাৰৰ ফালৰ পৰা ওলাইছে যে হেডকোৱাৰ্টাৰত কিছুমান কৰ্মচাৰীৰ প্ৰয়োজন হৈছে যেনে ধৰক LDC বা MTS তেনেকুৱা ধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন হৈছে সেইবাবে এই পষ্টটো মুকলি কৰি দিছে আপোনালোকে ভয় নাখাব কাৰণ এইটো কোনো ধৰণৰ নেভিৰ ফালৰ পৰা মানে নহয় আপোনালোকে নেভিত কৰিবলৈ নাপায় জবটো আপোনালোকে যিটো নেকি তেওঁলোকৰ অফিচ হয় হেডকোৱাৰ্টাৰ তাতহে আপোনালোকে এমপ্লয় হিচাপে কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত পষ্ট দেখিবলৈ পাব পোনপ্ৰথমতে আপোনালোকক জনাইছোঁ যে হেডকোৱাৰ্টাৰ্ছ আন্দামান এণ্ড নিকোবৰ কমাণ্ড আপোনালোকৰ হেডকোৱাৰ্টাৰ ফালৰ আহিছে আৰু আপোনালোকৰ ইয়াত পষ্ট কেইটাৰ নাম হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক শ্বৰ্ট ফৰ্মত আপোনালোকৰ LDC নেক্সট মাল্টিটাস্কিং ষ্টাফ MTC শ্বৰ্ট ফৰ্মত আৰু ইয়াত টোটেল ভেকেঞ্চি আপোনালোকৰ বাবে 9টা আহিছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব ইয়াত আপোনালোকে খুবেই ভাল আপোনালোকৰ জব হয়তো ইয়াত আপোনালোকে যদি কেনেবাকৈ চিলেকশ্যন পায় তেন্তে আপোনালোকৰ চেলেৰিটো বহুত হাই হয় আপোনালোকক মই সম্পূৰ্ণ জনাম চেলেৰি কিমান হ'ব পাৰ মান্থ ঠিক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়তো কোনো ধৰণৰ চিন্তা নকৰিব এইটো কোনো ধৰণৰ কণ্টেক্সুৱেল বা প্ৰাইভেট জব নহয় আপোনালোকৰ সম্পূৰ্ণ চেণ্ট্ৰেল আৰু গভৰ্ণমেণ্ট জব হয় ঠিক আছে আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন মোড অফলাইন স্পীড পষ্ট ৰেজিষ্টাৰ্ড পষ্ট ইয়াত কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যন নহয় ঠিক আছে অফলাইনৰ থ্ৰুদি হ'ব স্পীড পষ্ট থ্ৰুদি আপোনালোকৰ ফৰ্মসমূহ জমা দিব লাগিব ঠিক আছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট কেতিয়াৰ পৰা আৰম্ভ হৈছে 18 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু মে 15 তাৰিখলৈকে থাকিব অৰ্থাৎ আজি 12 তাৰিখ আপোনালোকৰ হাতত মাত্ৰ 3 দিন আছে 3 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ লাষ্ট ডেট ৰিম'ট এৰিয়াছ ইনক্লুডিং আছাম মে 22 2026লৈকে থাকিব ঠিক আছে অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই দি দিম অফিচিয়েল ৱেবছাইটটো ফৰ্মবিলাক আপোনালোকে ডাউনলোড কৰি লৈ প্ৰিণ্ট কৰি আপোনালোকে ফৰ্মটো জমা দিব পাৰে ঠিক আছে ফৰ্ম ফিল আপ কৰি পেলাই ইয়াত টোটেল 9 ভেকেঞ্চি দিয়া আছে ইয়াত লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে লেভেল 2 5টা ভেকেঞ্চি দিয়া আছে আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে লেভেল 1 6টা পষ্ট দিয়া আছে টোটেল 9টা পষ্ট হয় আৰু ইয়াত আপোনালোকৰ দুইটা পষ্টৰ বাবে আপোনালোকৰ এক্সট্ৰাকৈ এক্সাম থাকিব ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনসকলে এপ্লাই কৰিব পাৰিব আপোনালোকে পোনপ্ৰথমতে ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হ'ব লাগিব ঠিক আছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকে MTSৰ আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যন জনাই দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ পাছ ক্লাছ 10 মেট্ৰিকুলেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড ঠিক আছে আপোনালোকে পোনপ্ৰথমতে চিম্পুল বা সাধাৰণ আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে কোনো ধৰণৰ ইয়াত পাৰ্চেণ্টেজৰ উল্লেখ কৰা নাই আপোনালোকে সাধাৰণ যদি দশম শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু আপোনালোকে যদি 18 বছৰ হৈছে ঠিক আছে আপোনালোকৰ ন্যূনতম 18 বছৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পষ্টত আবেদন কৰিব পাৰিব ঠিক আছে নেক্সট পষ্ট হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক শ্বৰ্ট ফৰ্মত LDC ইয়াত লেভেল 2 পষ্ট হয় আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব 12 পাছ ঠিক আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যিটো 12 পাছ লাগিব টাইপিং স্পীড অফ 35 ৱৰ্ড পাৰ মিনিট মানে আপোনালোকে কম্পিউটাৰৰ নলেজ থাকিব লাগিব যিটো নেকি আপোনালোকে টাইপিং কৰিব লাগিব যেনে ধৰ আপোনালোকৰ পাৰ মিনিট 35 ৱৰ্ড বা ইংলিছৰ কাৰণে 35 দিয়া হ'ব আৰু 30 হিন্দীৰ কাৰণে দিয়া হ'ব ঠিক আছে আৰু আপোনালোকৰ স্কিল টেষ্ট থাকিব তাৰপিছত আপোনালোকৰ ৰিটেন এক্সামৰ পিছত স্কিল টেষ্ট ঠিক আছে তেনেকৈ থাকিব ঠিক তেনেদৰে আপোনাক মই এজ লিমিটটো জনাই দিছোঁ এজ লিমিটটো LDC লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে 18 পৰা 27 বছৰলৈকে ইয়াত SC/ST সকলে 5 ইয়াৰ্ছ পাব OBC সকলে 3 ইয়াৰ্ছ পাব PWBD সকলে 10 ইয়াৰ্ছ পাব আৰু PWBD OBC সকলে 13 ইয়াৰ্ছ পাব আৰু এক্স-ছাৰ্ভিচমেন সকলে 15 ইয়াৰ্ছ পাব ঠিক আছে আৰু ইয়াত আপোনালোকে মাল্টিটাস্কিং ষ্টাফৰ বাবে
আপোনালোকৰ 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব 13 বছৰ আপোনালোকৰ OBC PWD 13 বছৰ পাব আৰু আপোনালোকৰ SC ST সকলে 5 ইয়াৰ্ছ পাবই ঠিক আছে ইয়াত OBC সকলে আৰু 3 ইয়াৰ্ছ পাব ইয়াতে মই এইখিনি জনাই দিলোঁ আপোনালোকক মেইন যিখিনি নেকি ৰুল আছিল এইটোৰ পষ্টৰ বাবে আপোনালোকক মই এইখিনি জনাই দিছোঁ যে কাষ্ট ৱাইজ আপোনালোকে গোটেইখিনি পাব ঠিক আছে আৰু স্পীড পষ্টৰ থ্ৰুদি আপোনালোকে এইবিলাক ফৰ্মটো জমা দিব লাগিব দ্য অফিচাৰ ইন চাৰ্জ চিভিলিয়ান ৰিক্ৰুটমেণ্ট কল নেভেল স্লিপ ৰিপেয়াৰ ইয়াৰ্ড আপোনালোকক এইখিনি লাগিব ঠিক আছে আপোনালোকে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে লিংকটো থ্ৰু দি আপোনালোকে চাই ল'ব পাৰে ঠিক আছে গোটেইখিনি নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব পাৰে তেতিয়া হ'লে আপোনালোকে কি এটেচ কৰিব লাগিব মই ইয়াত জনাই দিছোঁ ডকুমেণ্ট ৰিকুৱাৰ্ড উইথ দ্য এপ্লিকেশ্যন কি আপোনালোকে এটেচ কৰিব লাগিব ঠিক আছে ইয়াতে কোৱা হৈছে যে 2 এক্সট্ৰা পাছপৰ্ট চাইজ ফটো উইথ ব্লু আপোনালোকৰ যিটো নেকি বেকগ্ৰাউণ্ডটো ব্লু কালাৰ হ'ব লাগিব দুখন আপোনালোকে এক্সট্ৰা পাছপৰ্ট চাইজ ফটো ল'ব লাগিব ঠিক আছে বা দিব লাগিব মানে আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন ফৰ্মত দিলে সেইখনো তাৰ বাহিৰে আপোনালোকৰ দুখন লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি লাগিব যেনে ধৰণৰ আপোনালোকৰ মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট গোটেইখিনি লাগিব ঠিক আছে হায়াৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব পাৰে কাষ্ট চাৰ্টিফিকেট যেনে ধৰক আপোনালোকৰ SC ST OBC সকলোৱে NCL দিব লাগিব ঠিক আছে আৰু প্ৰুফ অফ ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ আপোনালোকৰ যিটো নেকি বাৰ্থ আপোনালোকৰ ডেট হয় সেইটো আপোনালোকে প্ৰুফ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিট চাৰ্টিফিকেটটো দিব পাৰে ঠিক আছে এডমিট কাৰ্ডটো দিব পাৰে এক্সপিৰিয়েঞ্চ যদি প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ফৰ পষ্ট ৰিকুৱায়াৰ আপোনালোকৰ যিখিনি নেকি এক্সপিৰিয়েঞ্চ যদি আছে তেন্তে দিব পাৰে ঠিক আছে নেক্সট NOC ফ্ৰম এমপ্লয়াৰ ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ আপোনালোকে যদি NOC আপোনালোকে দিবই লাগিব আৰু ডিচেবিলিটি চাৰ্টিফিকেট যদি আপোনালোকে হয় তেন্তে আপোনালোকে চাৰ্টিফিকেটখিনি দিব লাগিব আপোনালোকৰ প্ৰুফৰ বাবে আৰু আপোনালোকৰ এইখিনি লাগিবই যিখিনি দিয়া আছে আৰু আপোনালোকৰ চেল্ফ এড্ৰেছ ইনভলভ আপোনালোকে এইখিনিৰ ভিতৰত দিব লাগিব আৰু 45 পোষ্টেজ ষ্টাম্প এটেচ কৰিব লাগিব এক্স চাৰ্ভিচমেন মাষ্ট এটেচ দ্য ৰিকুৱাৰ্ড আণ্ডাৰটেকিং ফৰ ৰিজাৰ্ভেশ্যন এণ্ড এজ ৰিলেক্সেশ্যন বেনিফিট যিসকলে এক্সট্ৰাকৈ এজ ৰিলেক্সেশ্যন বেনিফিট বিচাৰে তেওঁলোকৰ যোনটো ফৰ্ম সেইটো লাগিব ঠিক আছে সেইখিনি আপোনালোকে জমা দিব লাগিব আপোনালোকে 15 তাৰিখৰ আগত আপোনালোকে এইটো জমা দিব লাগিব ঠিক আছে আৰু ইয়াতে মই আপোনালোকক জনাই দিলোঁ যে নেক্সট আপোনালোকক মই জনাম ৰিটেন এক্সামিনেশ্যন হ'ব আপোনালোকৰ টোটেল আপোনালোকৰ পোনপ্ৰথম ফাৰ্ষ্ট ষ্টেপ থাকিব আপোনালোকৰ ফাৰ্ষ্ট টেষ্টটো হ'ব যে পোনপ্ৰথমতে আপোনালোকৰ লিষ্টসমূহ চাব চেকিং কৰিব যিখিনি নেকি তেওঁলোকক ৰিজেক্ট কৰিব লগা থাকিব সেইখিনি ৰিজেক্ট কৰিব তাৰপিছত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব টোটেল মাৰ্ক 100 থাকিব ডিউৰেশ্যন 2 ঘণ্টা হ'ব কোৱালিফাইং মাৰ্কছ থাকিব আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 35% আৰু OBC সকলে 30% SC ST PWD সকলৰ বাবে 25% আৰু ইয়াত এক্স চাৰ্ভিচমেনো আছে আৰু 3 আপোনালোকৰ টেষ্টটো হ'ব স্কিল টেষ্ট LDC কেণ্ডিডেট অনলি মানে LDC কাৰণেহে হ'ব এইটো বাকীকেইটা বস্তুৰ কাৰণে নালাগে ঠিক আছে লাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব লাষ্ট আপোনালোকৰ ফাইনেল এপইণ্টমেণ্ট আহিব ঠিক আছে মেৰিট বেচিছত হ'ব এইটো আৰু আপোনালোকৰ 7 PC থ্ৰুদি আপোনালোকে চেলাৰীটো পাব ইয়াত চেলাৰীটো আপোনাক জনাই দিছোঁ LDC কাৰণে লেভেল 2 কাৰণে 19,900 পৰা 63,200লৈকে আপোনালোকে চেলাৰীটো পাব ঠিক আছে 27,000 সেইফালে আৰু 30,000লৈকে পাব পাৰ মান্থ ঠিক আছে নেক্সট MTSৰ কাৰণে আপোনালোকে 18,000 পৰা 56,900লৈকে পাব আৰু 24,000 27,000লৈকে পাৰ মান্থ পাব ঠিক আছে এইটো বেছিক পে ইয়াত দিয়া আছে ঠিক আছে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে কেনে নাপাহৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে আপোনালোকে এই চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আপোনালোকে আগন্তুক দিনতো পাই থাকে আপোনালোকে 15 মে'ৰ আগত আপোনালোকে ফৰ্মটো জমা দিব লাগিব ধন্যবাদ